ভয়ংকৰ খহনীয়াৰ পিছতো লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে মুকলি কৰিলে ৱাৰ ৰুম ৰাজীৱ ভৱনত ৱাৰ ৰুম মুকলি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তৃণমূল কৰ্মীৰ সৈতে যোগাযোগ স্থাপনৰ বাবে ৱাৰ ৰুম মুকলি বুলি মন্তব্য ৰিপুন বৰাৰ ৰাজীৱ ভৱনত 3 কোঠাৰ ৱাৰ ৰুমত ফিটা কাটি প্ৰৱেশ ভূপেন বৰাৰ কংগ্ৰেছৰ ৱাৰ ৰুমক তীক্ষ্ণ কটাক্ষ বিজেপি আৰু এআইডিএফৰ যুদ্ধ কৰিবলৈ সেনাপতি নাই সৈনিক নাই ৱাৰ ৰুম মুকলি কৰি কি কৰিব বুলি প্ৰশ্ন বিজেপিৰ যুদ্ধ ক্ষেত্ৰত নমাৰ পূৰ্বে কংগ্ৰেছ হাৰিছে ভূপেন বৰাক ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰ আখ্যা এআইডিএফৰ কৰিবলৈ কোনো সৈনিকে নাই ৱাৰ ৰুম কৰি কি লাভ আছে ৱাৰ ৰুম ক'ত কৰে য'ত সৈনিক থাকে কংগ্ৰেছৰ সৈনিকবিলাক সদায় বিজেপিত আহি যোগদান কৰি আছে গতিকে ঢাল নথকা তৰোৱাল নথকা সৈন্য নথকা ৱাৰ ৰুমত কিবা হ'ব বুলি মই নাভাবোঁ এইবিলাক তেওঁলোকে নাটক কৰিবলৈ কৰিছে ইলেকশ্যনৰ ৰিজাল্ট শূন্য হ'ব আৰু আমি সকলোতে জিকিম ৱাৰ মানে কি যুদ্ধ এতিয়া যুদ্ধ কৰিবলৈ সেনাপতি ক'ত সৈনিক ক'ত কংগ্ৰেছৰ এতিয়া সৈনিক সেনাপতি এইবিলাক আছে জানো সকলো ইতিমধ্যে পলাই পটং দিছে থকাখিনিও কাৰণ মূল সুঁতিৰ যিবিলাক আমাৰ চিট আছে তাততো এজনো কেণ্ডিডেট ওলোৱা নাই পাইছে নেকি কেণ্ডিডেট ভূপেন বৰা ডাঙৰীয়া ৱাৰ কৰিবলৈ নিজেই ইলেকশ্যন খেলা নাই দেখোন গতিকে এইবিলাক অলপ ক'ৰবাত কিবি এটা মিডিয়াত হাইপ দি পিনে ক'ৰবাত কিবি অলপ বস্তু গোটাব পাৰি নেকি তাৰে পৰিকল্পনা ৰিয়েল চেঞ্চত অহাবাৰ যিটো আমাৰ লোকসভা নিৰ্বাচন তাত কংগ্ৰেছে ফিল্ডতে নাই সেনাপতিটো খেলিব লাগিব ক'ত খেলিব ভূপেন বৰাই ক'ৰবাত ইলেকশ্যন খেলিব তেজপুৰৰ পৰা কিয় নেখেলে লখিমপুৰৰ পৰা কিয় নেখেলে নিজৰ জন্মস্থান নিজৰ কৰ্মস্থান গতিকে এইবিলাক ৱাৰ ৰুম চোৱাৰ ৰুম কৈ মেলি কোনো ৱাৰ ৰুম চোৱাৰ ৰুম নালাগে ৱাৰ ৰুম হ'বলৈ যুদ্ধ কৰিবলৈ সেনাপতি লাগিব যুদ্ধ কৰিবলৈ সৈনিক লাগিব সেইটোতো নাই কিন্তু এইবিলাক কৰিলে ক'ৰবাত কিবা কিবি অলপ গোটাব পাৰি নেকি এইটোৱে সৈনিকবিহীন সম্ৰাট প্ৰথম কথা হ'ল ৱাৰ ৰুম যে তেওঁলোকে খুলিছে কাক লগত লৈ খুলিছে আৰু কাৰ কাৰণে খুলিছে না তেওঁলোকৰ সৈনিক আছে না তেওঁলোকৰ এতিয়া সেনাপতি আছে ইমান মেৰুদণ্ডহীন এটা দল হৈ গ'ল যে কংগ্ৰেছ এতিয়া একেবাৰে নোহোৱা হৈ গ'ল এনেকুৱা ৱাৰ ৰুম খুলি তেওঁলোকে কেইটামান পইচা যোগাৰ কৰিব পাৰিব দালালি কৰিব পাৰিব তাৰ বাহিৰে এই ৱাৰ ৰুমৰ কোনো মূল্য নাই ঢাল নাই তৰোৱাল নাই নীতিনাম চৰ্দাৰ ৰূপে এতিয়া কংগ্ৰেছ দলটো পৰিগণিত হৈছে আৰু অনাগত দিনত কংগ্ৰেছৰ যে একেবাৰে দুৰৱস্থাৰ হেতু এইটো প্ৰমাণ কৰিলে ৱাৰ ৰুমটো খুলি তেওঁলোকক মই ক'লোঁ কি না ঢাল আছে না তৰোৱাল আছে না সৈনিক আছে না ঢাল না তৰোৱাল না সৈনিক না সেনাপতি এটা কাল্পনিক ৱাৰ ৰুম হৈ থাকিব সৈনিক নোহোৱাকৈ তেখেতসকলৰ এতিয়া যোদ্ধা যদি চব গৈ বিজেপিৰ শিবিৰত গৈ জইন কৰে যোগদান কৰে তেতিয়াহ'লে তাৰ যুদ্ধ ক্ষেত্ৰত যোৱাৰ আগতে যুদ্ধত হাৰি যোৱাৰ নিচিনা হ'ব আৰু কংগ্ৰেছৰ অৱস্থা সেইটোৱে হৈছে কংগ্ৰেছে অহংকাৰটো কমা নাই তেখেতসকলে মহাসাগৰ বুলি কৈ আছে কিন্তু এই সাগৰ যে ডেড চি হৈ গ'ল এই কথাটো তেখেতসকলৰ অনুভৱ নাই সাগৰ পুখুৰী সাদৃশ হৈ গ'ল এই কথাটোৰ অনুভৱ নথকাৰ কাৰণে আজি ভূপেন বৰা বা অসম কংগ্ৰেছ এই অৱস্থা হৈছে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ হৈ ভূপেন বৰা বহি থাকিব লাগিব অকলে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ হয়তো ভূপেন বৰা বহি তামাচা চাব ভূপেন বৰাৰ ৰাজনীতিত যিবিলাক কাম কৰি আছে মই ভাবোঁ যে ৰাজনৈতিক জকৰলৈ পৰিৱৰ্তন হৈছে আৰু সেইবিলাক কৰি থাকিব আৰু যেহেতু বেলেগ কাম নাই এইবিলাকে কৰি থাকিব চাওক কথাটো এনেকুৱা যে ভূপেন বৰা আজিৰ তাৰিখত কবিতা লিখাই হওক সতীৰ্থক উপলুঙা কৰাই হওক সকলো ক্ষেত্ৰত এটা ৰাজনৈতিক জকৰলৈ পৰিৱৰ্তন হৈছে গতিকে এইবিলাক কাম কৰি থাকিব মই শুভেচ্ছা দিছোঁ কমলাক্ষ দেৱ আজি আপোনাক বিস্ফোৰণ ঘটাইছে যে সকলো কংগ্ৰেছী মিলি আছে বিজেপিৰ লগত মিলি আছে চৰকাৰখনৰ লগততো সকলো বিধায়ক মিলি থাকিবই কাৰণ বিধায়কসকলে নিজৰ সমষ্টিৰ উন্নয়ন বিচাৰে ভূপেন বৰাইতো 3বাৰকৈ হাৰা মানুহ তেওঁ কেনেকৈ গম পাব যে বিধায়কজনৰ নিজৰ সমষ্টিৰ প্ৰতি দায়িত্ব কি গতিকে সেইটো বুজি নোপোৱাটোৱেই স্বাভাৱিক গতিকে ভূপেন বৰাই বিধায়কৰ দায়িত্ব বুজি নাপাব আৰু কমলাক্ষ বা অন্যান্য বিধায়কে চৰকাৰৰ লগত কেনেকৈ মিলি থাকিবলৈ সেইটো বুজি পায় ৱাৰ ৰুমেই কৰক বা বিশ্বযুদ্ধই ঘোষণা কৰক একো কাম নিদিয়ে কাৰণ যোৱা দিনকেইটাত দেখিছেই কিদৰে কংগ্ৰেছৰ গৰাখহনীয়া হৈছে আৰু চাওক এইটো আচলতে কমেডি ভূপেন বৰা ডাঙৰীয়াই এনেধৰণৰ কমেডি কৰেই